নমস্কাৰ, welcome back to our YouTube channel. First of all, happy Republic Day to all of you. আজি আমি লুসেন জিকের ইন্ডিয়ান হিস্ট্রির মোগল যুগৰ বিষয়ে আলোচনা কৰিম। আজি লেকচাৰ নাম্বাৰ 16 হয়। যোৱাকালি এটা মই লেকচাৰ আপলোড কৰিছোঁ, লেকচাৰ নাম্বাৰ 15। তাতে আমি যি মোগল বংশৰ প্ৰতিষ্ঠা হৈছিলে, যেনেকৈ বাবৰে মোগল ইব্ৰাহিম লোৰিক, যি দিল্লী চালতানাতৰ লোৰী বংশক ইব্ৰাহিম লোৰিক প্ৰথম বেটেল অফ পানীপথৰ জৰিয়তে হৰুৱাই কিনে দিল্লী চালতানাত সামৰণি কৰায় আৰু মোগল বংশৰ প্ৰতিষ্ঠা কৰে। তাৰপিছত আমি বাবৰৰ পিছত আমি আকবৰলৈকে পঢ়িলোঁ, হয়নে? আকবৰে ছেকেণ্ড বেটেল অফ পানীপথ কৰিছিলে 1556 কৰিছিলে, ৰাইট? যি আকবৰ আৰু কাৰ সৈতে? হেমুৰ সৈতে, ৰাইট? আকবৰে নিজে লিড কৰা নাছিলে, যি আকবৰৰ সেনাপতি আছিলে বৈৰাম খান, তেওঁ লিড কৰিছিলে, ৰাইট? তো আমি যোৱা ক্লাছত আমি পঢ়িছিলোঁ আকবৰৰ শেষ অভিযান, এইবিলাক আমি যোৱা ক্লাছত পঢ়িছোঁ। আৰু জাহাংগীৰৰ আমি জাষ্ট এটা ইন্ট্ৰডাকশ্যন দি কিনে সামৰণি মাৰিছিলোঁ। তো আজি আমি জাহাংগীৰৰ পৰা আৰম্ভ কৰিম। তো আজি আমি মোগলৰ যিমানবিলাক শাসক আছিলে, সেই আটাইবোৰ শাসকৰ বিষয়ে আমি পঢ়িম আৰু আজি আমি কমপ্লিট কৰিম মোগল পিৰিয়ডটো, অ'কে? বাকী যদি কিবা অলপ ৰৈ যায়, লাইক মোগল এডমিনিষ্ট্ৰেশ্যনৰ বিষয়ে কিবা জানিব থাকিলে বা আৰ্কিটেকচাৰ, যদি বহুত হৈ গ'লে মই নেক্সট ক্লাছত লাগিলে দি দিম। বাকী যিমানবিলাক শাসক আছিলে সেই আটাইবোৰৰ বিষয়ে আমি পঢ়িম। তো আজি আমি ষ্টাৰ্ট কৰিব লৈছোঁ জাহাংগীৰৰ পৰা। তো জাহাংগীৰ আপোনালোকে জানে, যোৱাকালি আমি আলোচনা কৰিছোঁ আকবৰৰ পুত্ৰ ছেলিম আকবৰৰ মৃত্যুৰ পিছত, জাহাংগীৰৰ নাম ছেলিম আছিল, এইটো মনত ৰাখিব। আকবৰৰ মৃত্যুৰ পিছত 1605 চনত সিংহাসনত বহে। তেওঁ 12খন অধ্যাদেশ জাৰি কৰিছিল। তেওঁ ন্যায়ৰ কঠোৰ প্ৰশাসনৰ বাবে জনাজাত। তেওঁ ৰাজকীয় ন্যায় বিচাৰকসকলৰ বাবে আগ্ৰা দুৰ্গত জঞ্জিৰ ই আদাল অৰ্থাৎ ন্যায়ৰ শিকলি স্থাপন কৰিছিল। তো জঞ্জিৰ ই আদাল কোনে প্ৰৱৰ্তন কৰিছিলে? জাহাংগীৰে কৰিছিলে। মই যিবিলাক ইম্পৰ্টেণ্টবিলাক মই হাইলাইট কৰি যাম, অ'কে? আমি ষ্টৰী আকাৰত পঢ়ি যাম, চ' ডেট আপোনালোকৰ হৃদয়ংগম কৰাত সুবিধা হ'ব আৰু মনত ৰখাটো সুবিধা হ'ব, অ'কে? 1611 খ্ৰীষ্টাব্দত তেওঁ মোহৰ উন নিছা বংগৰ এজন পাৰ্চী সম্ভ্ৰান্ত লোক শ্বেৰ আফগানৰ বিধৱাক বিয়া কৰাইছিল। তো মেহৰ উন নিছাক বিয়া কৰাইছিলে জাহাংগীৰে, এইটো মনত ৰাখিব। যি এজন বিধৱা আছিলে, পাৰ্চী কমিউনিটিৰ আছিলে, অ'কে? পিছলৈ নুৰ জাহান নামেৰে তেওঁ জনাজাত। তো মেহৰ উন যি নিচা আছিলে, তেওঁক পিছলৈ নাম দিয়া হৈছিলে নুৰ জাহান, অ'কে? তেওঁ চৰকাৰী বাদশ্বাহ বেগম হিচাপে গঢ়ি তোলা হৈছিলে। তেওঁ ৰাজ্যৰ বিষয়ত অতিকৈ প্ৰভাৱ বিস্তাৰ কৰিছিল। জাহাংগীৰে তেওঁৰ পত্নী মেহৰ উন নিছাৰ সন্মানত ৰূপৰ মুদ্ৰাও জাৰি কৰিছিল। তো কাৰ সন্মানত জাহাংগীৰে ৰূপৰ মুদ্ৰা কোনে জাৰি কৰিছিলে? জাহাংগীৰে কৰিছিলে। কাৰ সন্মানত? তেওঁৰ পত্নীৰ সন্মানত, না মেহৰ উন নিছা বা নুৰ জাহানৰ সন্মানত, এইটো মনত ৰাখিব। তেওঁ মনমতী বাইকো, যাক জগত গোসাঁই নামেৰে জনা যায়, বিয়া কৰাইছিল। ভেৰি ইম্পৰ্টেণ্ট। তো তেওঁ এটা হিন্দু এগৰাকী ৰাঠোৰ ৰাজকুমাৰী আছিল, তেওঁকো বিয়া কৰাইছিলে, যি আছিল এগৰাকী ৰাঠোৰ ৰাজকুমাৰী, অ'কে? কাক জগত গোসাঁই নামেৰে জনা যায়? মনমতী বাই, অ'কে? এইটো মনত ৰাখিব। তেওঁলোকৰ পুত্ৰ প্ৰিন্স খুৰাম ওৰফে শ্বাহজাহান জন্ম হৈছিল। তো শ্বাহজাহানৰ কাৰ পৰা জন্ম হৈছিল? তেওঁৰ জগত গোসাঁইৰ পুত্ৰ আছিলে, মানে যোনী মনমতী বাই, যি হিন্দু এজনী ৰাজকুমাৰী আছিলে, তেওঁৰ পৰা শ্বাহজাহান জন্ম হয়, জাহাংগীৰৰ পৰা, অ'কে? জাহাংগীৰ আৰু জগত গোসাঁইৰ পৰা, অ'কে? নেক্সট 1608 খ্ৰীষ্টাব্দত ইষ্ট ইণ্ডিয়া কোম্পানীৰ এজন প্ৰতিনিধি কেপ্টেইন উইলিয়াম হকিন্স জাহাংগীৰৰ দৰবাৰলৈ আহিছিল। ভেৰি ইম্পৰ্টেণ্ট। তো জানে আপোনালোকে ইষ্ট ইণ্ডিয়া কোম্পানী 1608 চনত আহিছিল আৰু 1608 চনতে
কি হৈছিলে এই জাহাংগীৰৰ দৰবাৰত গৈছিলে কিহৰ কাৰণে ব্যৱসায়ৰ কাৰণে পাৰ্মিশ্যন লোৱাৰ কাৰণে গৈছিলে অ'কে ইম্পৰ্টেণ্ট হয় কোনে গৈছিলে কেপ্টেইন উইলিয়াম হকিন্স অ'কে কুৱেশ্যন সোধে তেওঁক চাৰিশৰ মঞ্চব দিয়া হৈছিল অ'কে 1615 খ্ৰীষ্টাব্দত ইংলেণ্ডৰ ৰজা জেমছ প্ৰথম এজন ৰাষ্ট্ৰদূত ছাৰ থমাছ ৰাও তেওঁৰ দৰবাৰলৈ আহিছিলে ভেৰি ইম্পৰ্টেণ্ট 1615 চনত আৰু এজন আহিছিলে কোনে আছিলে যি জেমছ প্ৰথমৰ এজন ৰাষ্ট্ৰদূত আছিলে এইজন নুসুধে কাৰ ৰাষ্ট্ৰদূত কিন্তু এইটো সুধিব কোন গৈছিলে ছাৰ থমাছ ৰাও গৈছিলে এইটো সুধে ঠিক আছে জাহাংগীৰৰ দৰবাৰলৈ গৈছিলে অ'কে ব্যৱসায়িক প্ৰথমতে জানে আপোনালোকে ইষ্ট ইণ্ডিয়া কোম্পানী আমি পঢ়িম পিছত ইষ্ট ইণ্ডিয়া এতিয়া মোগল পঢ়াৰ পিছত আমি মাৰাঠা কিংডমৰ বিষয়ে পঢ়িম মাৰাঠাৰ পিছত আমি ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিষয়ে আমি পঢ়িম অ'কে আহিব আৰু দুটা ক্লাছত তো এইটো পাৰ্মিশ্যন লৈ গৈছিলে ফেক্টৰী স্থাপন কৰাৰ কাৰণে কিন্তু তেওঁ মানে প্ৰথমটো বাধা দিছিলে পিছত কিন্তু তেওঁ পাৰ্মিশ্যন দিয়ে আৰু ইংৰাজসকলে চুৰাটত এখন বাণিজ্যিক বন্দৰ স্থাপন কৰিবলৈ অনুমতি দিয়ে জাহাংগীৰে অ'কে আৰু কিহৰ কাৰণে গৈছিলে সেইটো মনত ৰাখিব অ'কে মানে ব্যৱসায়িক ডিল কৰিবৰ কাৰণে গৈছিলে বিজনেছ ডিল কৰিবৰ কাৰণে গৈছিলে জাহাংগীৰৰ ৰাজত্বকালত এক ৰাজনৈতিক বিজয় আছিল মেৱাৰৰ ৰাণা অমৰ সিঙৰ বৈচিত্ৰ্য স্বীকাৰ 1615 খ্ৰীষ্টাব্দত তো অমৰ সিঙেও বৈচিত্ৰ্য স্বীকাৰ কৰিছিলে জাহাংগীৰৰ তেওঁৰ ৰাজত্বকালত কেইবাটাও বিদ্ৰোহ হৈছিল তেওঁৰ পুত্ৰ খুচৰো যিয়ে পঞ্চম শিখ গুৰু অৰ্জুন দেৱৰ পৃষ্ঠপোষকতা লাভ কৰিছিলে তো এই অৰ্জুন দেৱ কোন আছিলে অৰ্জুন দেৱ আপোনাৰ যোৱাকালি আমি অলৰেডি পঢ়িছোঁ যি গুৰু গ্ৰন্থ চাহিব যি ৰচনা কৰিছিলে সংকলন কৰিছিলে তেওঁ পঞ্চম শিখ গুৰু আছিলে আৰু তেওঁ গুৰু অৰ্জুন দেৱ আছিলে হা আৰু পিছত জাহাংগীৰে তেওঁক মৃত্যুদণ্ড দিছিলে আমি পঢ়িম এতিয়া তেওঁ জাহাংগীৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল পিছলৈ বিদ্ৰোহী ৰাজকুমাৰজনক আশীৰ্বাদ দিয়াৰ বাবে অৰ্জুন দেৱক মৃত্যুদণ্ড দিয়া হৈছিল তো এই যি খুচৰো আছে তেওঁৰ জাহাংগীৰৰ পুত্ৰ খুচৰোই জাহাংগীৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল ঠিক আছে বিদ্ৰোহ কৰাৰ পিছত কি কৰিছিলে তেওঁ এই চেল্টাৰ লয় কাৰ হয় গুৰু অৰ্জুন দেৱৰ তেওঁ চেল্টাৰ লয় ঠিক আছে চেল্টাৰ লোৱাৰ কাৰণে কি হয় তেওঁক গুৰু অৰ্জুন দেৱক কি মোৰ ল'ৰাক ব্ৰেইন ৱাছ কৰিছা বুলি লাইক মৃত্যুদণ্ড দিয়ে গুৰু অৰ্জুন দেৱক অ'কে নেক্সট তেওঁৰ শেষ সময়ছোৱাত জাহাংগীৰৰ পুত্ৰ খুৰাম শ্বাহজাহান আৰু জাহাংগীৰৰ সামৰিক জেনেৰেল মহাবত খানেও বিদ্ৰোহ কৰিছিল সেই সময়ছোৱাত জাহাংগীৰৰ অ'কে তেওঁৰ আত্মজীৱনী তজুক-ই জাহাংগীৰী পাৰ্চী ভাষাত লিখিছিল ইম্পৰ্টেণ্ট হয় তজুক-ই জাহাংগীৰী কাৰ হয় জাহাংগীৰৰ আত্মজীৱনী হয় আৰু তেওঁ পাৰ্চী ভাষাত লিখিছিল এইটো তেওঁক লাহোৰত সমাধিষ্ঠিত কৰা হৈছিল এইখিনি আছিলে জাহাংগীৰৰ আমি এতিয়া শ্বাহজাহানৰ বিষয়ে পঢ়োঁ তো ভেৰি ইম্পৰ্টেণ্ট হয় আমাৰ কুৱেশ্যন আহে মানে ভিতৰৰ পৰা সেইটো কাৰণে ডেপথত আমি ষ্টৰি আকাৰত পঢ়ি গৈছোঁ এটা লাইন আণ্ডাৰলাইন কৰি যাম যিবিলাক ইম্পৰ্টেণ্ট পইণ্ট হয় এটা পইণ্টো আপোনালোকে মিছ নকৰিব আৰু সকলোকে অনুৰোধ কৰিছোঁ এতিয়ালৈকে আমি 15টা লেকচাৰ কমপ্লিট কৰিলোঁ আমি এনচিয়ান হিষ্ট্ৰী সমাপ্তি কৰিছোঁ তাৰপিছত আমি মধ্যযুগীয় ইতিহাস এতিয়া আমি পঢ়ি আছোঁ তো প্ৰথমৰ পৰা সকলোৱে মোৰ GK ফাউণ্ডেশ্যন বেটছ বুলি প্লে'লিষ্ট বনোৱাও আছে GK ফাউণ্ডেশ্যন বেটছৰ প্লে'লিষ্ট আপোনালোকে তাত গৈ কিনে প্লে'লিষ্টত গৈ কিনে প্ৰথমৰ পৰা চাই আহিব তেতিয়া ধুনীয়াকৈ বুজি পাব আৰু এটা ৱৰ্ড মই অসমীয়াত ট্ৰান্সলেট কৰিছোঁ এনেকৈ আপোনালোকে ক'তো নাপায় সেইটো কাৰণে এইটো সুযোগ আপোনালোকে নেৰিব নেক্সট মাতৃৰ নাম জগত গোসাঁই আমি অলৰেডি পঢ়িলোঁ যি জাহাংগীৰ আৰু জগত গোসাঁই যি যোধাবাই ৰজা জগত সিঙৰ কন্যা আছিলে অ'কে শ্বাহজাহানে দেউতাকৰ মৃত্যুৰ পিছত 1628 চনত সিংহাসন আহৰণ কৰিছিল তেওঁ দক্ষিণাত্য আৰু বৈদেশিক নীতিৰ বাবে সৰ্বাধিক জনাজাত আছিল তেওঁ প্ৰথমতে বুন্দেলখন ওড়িশাৰ জোৱাৰ সিং বুন্দেলা 1628 আৰু 35 আৰু দক্ষিণাত্য ৰাজ্যপাল খান ই জাহান লোডি 1629-31 হোৱা বিদ্ৰোহৰ সন্মুখীন হ'বলগীয়া হৈছিল
মই ইম্পৰ্টেণ্ট লাইনবিলাক আণ্ডাৰলাইন কৰিম অ'কে হাইলাইট কৰিম সেইটো আপোনালোকে জাষ্ট পঢ়ি যাওক ষ্টৰী আকাৰত আমি তাৰপিছত মনত যিখিনি ৰাখিব লাগে মই হাইলাইট কৰি যাম সিংহাসন আহৰণৰ 3 বছৰ পিছত তেওঁৰ প্ৰিয় পত্নী মমতাজ মহল প্ৰকৃত নাম কি আছে আৰ্জুমন্দ বানো ঠিক আছে ভেৰি ইম্পৰ্টেণ্ট মমতাজ মহলৰ প্ৰকৃত নামটো কি আছে আৰ্জুমন্দ বানো হয় অ'কে 1631 চনত মৃত্যুবৰণ কৰে আৰু কেতিয়া মৃত্যুবৰণ কৰে সেইটোও ইম্পৰ্টেণ্ট মমতাজ মহলৰ যি সোঁৱৰণতে তেওঁ স্মৰণত কি কৰে তাজমহল নিৰ্মাণ কৰিছিলে তেওঁ স্মৃতি চিৰস্থায়ী কৰিবলৈ তেওঁ আগ্ৰাত 1632 পৰা 53 চনত তাজমহল নিৰ্মাণ কৰিছিল ভেৰি ইম্পৰ্টেণ্ট তো তাজমহল ক'ত আছে সেইটোও জনা উচিত আৰু কেতিয়া নিৰ্মাণ কৰিছিলে সেইটোও জনা উচিত আৰু কাৰ স্মৃতিত মমতাজৰ নামটো নিদিয়েও আপোনালোকে আৰ্জুমন্দ বানৌ নাম দিব পাৰে ঠিক আছে অপশ্যনত আৰ্জুমন্দও দিব পাৰে তো সেইটো কনফিউজ নহ'ব অ'কে 1631 আৰু 32 চনত তেওঁ পৰ্তুগীজসকলক পৰাস্ত কৰিছিল জাহাংগীৰৰ সাম্ৰাজ্যৰ উপৰিও আহমেদনগৰ নিজাম শ্বাহী ৰাজবংশ শ্বাহজাহানৰ দ্বাৰা মোগলৰ নিয়ন্ত্ৰণলৈ অনা হৈছিল তো এই আহমেদনগৰ মনত পৰিছেনে আপোনালোকৰ আমি যি বিজয়নগৰ কিংডম পঢ়িছিলোঁ যোৱা ক্লাছত তাৰে আগৰ ক্লাছৰটোত মানে আই থিংক 13 নম্বৰ ক্লাছটোত পঢ়িছিলোঁ নে বিজয়নগৰ আৰু বামানী কিংডম পঢ়িছিলোঁ বামানী কিংডম যি 5টা কিংডমত ভাগ কৰা হৈছিলে যেনেকৈ বিজাপুৰ আহমেদনগৰ বেৰৰ বিদৰ হা সেই কি হৈছিলে বামানী কিংডম কি হ'লে শ্বাহজাহানে তেওঁ নিয়ন্ত্ৰণত আহিছিল আৰু পিছত ঔৰংজেবেও গোলকণ্ডা এইবিলাক নিয়ন্ত্ৰণত আনে বামানী কিংডম কোনপিনে আছিলে এইটো আমাৰ যি ডেকান ৰিজন আছিলে না ডেকান ৰিজনৰ পিনে আছিল লাইক আমাৰ ইণ্ডিয়াৰ মেপেনে এইখিনি বিজয়নগৰ আছিলে আৰু এইখিনি বামানী কিংডম আছিলে এইখিনি হা এতিয়া বেৰৰ বিদৰ এনেকুৱা আছিলে ঠিক আছে আৰু মই ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে মই আণ্ডাৰলাইন হাইলাইট কৰাবিলাক নোট কৰি যাব 1636 চনত বিজাপুৰ আৰু গোলকণ্ডাৰ দক্ষিণেত্ৰ চুলতানে তেওঁৰ সাৰ্বভৌমত্ব গ্ৰহণ কৰিছিলে তাৰপিছত ঔৰংজেবে আৰু লৈ এইবিলাক তেওঁ উত্তৰ পশ্চিম ভাৰতৰ প্ৰতিৰক্ষা সুৰক্ষিত কৰিবলৈ বালাটলৈ তেওঁৰ সেনাবাহিনী পঠিয়াইছিল 1647 চনত শ্বাহজাহানে ইৰাণীসকলৰ পৰা 1638 চনত কান্ধাৰ আফগানিস্তান পুনৰ উদ্ধাৰ কৰিছিল যদিও 1647 চনত পুনৰ হেৰুৱাইছিল যদিও ৰাজকুমাৰ মুৰাদ ঔৰংজেব আৰু দাৰাৰ অধীনত 3টা অভিযান চলোৱা হৈছিল শ্বাহজাহানৰ ৰাজত্বকালত ফৰাচী পৰ্যটক এইকেইটা ইম্পৰ্টেণ্ট বাৰ্নিয়াৰ আৰু টাভাৰ্নিয়াৰ আৰু ইটালী পৰ্যটক নিকোলো মুন্সিয়ে বৰ্ণনা কৰিছিল যি শ্বাহজাহানৰ ৰাজত্বকাল আছিল না এই ৰাজত্বকালটো এই 3টা যি পৰ্যটক আছিলে ট্ৰেভেলাৰ আছিলে যেনেকৈ বাৰ্নিয়াৰ আছিলে আৰু টাভাৰ্নিয়াৰ আছিলে আৰু ইটালীয় পৰ্যটক কোন আছিলে নিকোলো মানুচি তেওঁৰ ৰাজত্বকালৰ বিষয়ে বৰ্ণনা কৰিছিল শ্বাহজাহান ইম্পৰ্টেণ্ট হয় এইকেইটা ফিগাৰ ইম্পৰ্টেণ্ট হয় পিৰাট মুণ্ডি বুলিও আছে যিয়ে শ্বাহজাহানৰ সময়ছোৱাত দুৰ্ভিক্ষৰ বিষয়ে বৰ্ণনা কৰিছিল তো শ্বাহজাহান সময়ত ৰাজত্বকালত দুৰ্ভিক্ষ আছিলে সেই দুৰ্ভিক্ষৰ বিষয়ে কোনে বৰ্ণনা কৰিছিলে পিটাৰ মুণ্ডি অ'কে পিটাৰ মুণ্ডিও শ্বাহজাহানৰ ৰাজত্বকালৰ এইকেইটা ট্ৰেভেলাৰ আছিলে এইকেইটা ইম্পৰ্টেণ্ট হয় আমি বিজয়নগৰ এম্পিয়াৰত আমি যি ট্ৰেভেলাৰ হৈছে নিকোলো ডি কণ্টি হা দৌৰতে বাৰবছা এইবিলাক যি আছিলে হয়নে কাৰ মনত আছেনে আপোনালোকৰ বিজয়নগৰ এম্পিয়াৰত যিবিলাক ট্ৰেভেলাৰ আছিলে সেইকেইটা মনত আছে নে নাই কোনে চাইছে আপোনালোকে কমেণ্ট কৰিবচোন কোনে কাৰ যি এইকেইটা ফৰেইন ট্ৰেভেলাৰ্ছকেইটা কোনে আছিলে ইবনা বাটুটাও আছিলে এজন মই লিখি দিছোঁ কাৰ মনত আছে এইকেইটা ভেৰি ইম্পৰ্টেণ্ট ট্ৰেভেলাৰবিলাক আৰে মই কোনটো লৈছোঁ এক ছেকেণ্ড তো এইটোৱেই লৈছোঁ এটা আছে ইবনা বাটুটা আছে স্পেলিং মিষ্টেক হ'ব পাৰে মই কৈ দিছোঁ ইবনা বাটুটা ক'ৰ আছিল মোৰেকোৰ আছিলে হয় না মোৰেকোৰ ট্ৰেভেলাৰ আছিলে মোৰেকান ট্ৰেভেলাৰ আছিলে এইটো তাৰপিছত নিকোলো ডে কণ্টি আছিলে নিকোলো ডি কণ্টি আছিলে এইকেইটা ট্ৰেভেলাৰ আছিলে হা এইটো নিকোলো ডে কণ্টি কেতিয়া আছিলে দেৱৰাই 1ৰ সময়ত আছিলে হা দেৱৰায়া 1ৰ সময়ত আছিলে
দেৱৰায়া 1ৰ সময়ত নিকোলো ডো কণ্টি আহিছিলে হয়নে তাৰপিছত আব্দুৰ ৰাজাক আছিলে দেৱৰায় 2 আছিলে আব্দুৰ ৰাজাক কি হ'ব আব্দুৰ ৰাজাক আহিছিলে কাৰ সময়ত দেৱৰায় 2 আহিছিলে দেৱৰায়া 2ৰ সময়ত আহিছিলে ৰাইট তাৰপিছত আৰু দৰ্তে বাৰবছা আছিলে মই কৈছিলোঁ অলপ আগতে দৰ্তে বাৰবছা আছিলে দৰ্তে হ'ব না দৰ্তে বাৰবছা হ'ব দৰ্তে বাৰবছা কাৰ সময়ত আহিছিলে কৃষ্ণদেৱৰায়ৰ সময়ত আহিছিলে কৃষ্ণদেৱৰায়াৰ সময়ত আহিছিলে তো এইকেইটা ইম্পৰ্টেণ্ট হয় যিবিলাক ট্ৰেভেলাৰ আছিল না ট্ৰেভেলাৰখিনি বিজয়নগৰৰ এম্পায়াৰৰ ট্ৰেভেলাৰকেইটা ভেৰি ভেৰি ইম্পৰ্টেণ্ট আৰু এইকেইটাও আপোনালোকে মনত ৰাখিব মই এইখিনি মুচি দিছোঁ এতিয়া এইখিনি পঢ়িব লাগে যে তো শ্বাহজাহানৰ ৰাজত্বকালত মোগল বংশৰ সাম্ৰাজ্যৰ সোণালী যুগ আছিল বুলি কোৱা হয় তেওঁৰ সময়ত কলা সংস্কৃতি আৰু স্থাপত্যৰ প্ৰসাৰৰ বাবে তেওঁ জনাজাত লালকিল্লা ৰেড ফৰ্ট জামা মছজিদ আৰু তাজমহল তেওঁৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল তো শ্বাহজাহানৰ কোনে লালকিল্লা কাৰ সময়ত নিৰ্মাণ কৰা হৈছিল ইম্পৰ্টেণ্ট হ'লে শ্বাহজাহানৰ সময়ত ৰেড ফৰ্ট জামা মছজিদ অ'কে আৰু তাজমহল শ্বাহজাহানৰ সময়ত নিৰ্মাণ কৰা হৈছিলে অ'কে নিৰ্মাণ কৰা কিছুমান মেগনিফিকেণ্ট স্থাপত্য লাইক বিশাল স্থাপত্য আছিলে এইবিলাক অ'কে 1657 চনত শ্বাহজাহানৰ স্বাস্থ্যৰ অৱনতি হোৱাৰ ফলত তেওঁ 4 পুত্ৰৰ মাজত উত্তৰাধিকাৰীৰ যুদ্ধ আৰম্ভ হৈছিল লাইক ছাকচেছৰ হোৱাৰ কাৰণে ঔৰংজেব বিজয় হিচাপে ওলাই আহিছিল আৰু 1658 চনত জুলাই মাহত নিজকে সম্ৰাট হিচাপে মুকুট পিন্ধাইছিল শ্বাহজাহানক তেওঁৰ পুত্ৰ ঔৰংজেবে আগ্ৰা দুৰ্গত বন্দী কৰি ৰাখিছিল য'ত তেওঁ 1666 চনত বন্দী অৱস্থাত মৃত্যুবৰণ কৰিছিল তো নিজৰ পুত্ৰকেহে মানে বন্দী কৰিছিলে না জাষ্ট তাৰপিছত ঔৰংজেব জানে কিমান মানে এটা অত্যাচাৰী লাইক শাসন হিচাপে মোগলৰ উভৰি উঠে আৰু আপোনালোকে জানে কোনে কোনে সাম্ভাজী চাইছে সাম্ভাজী তেওঁ তাজমহলৰ আগ্ৰা সমাধিস্থ কৰে আৰু ঔৰংজেবৰ সমাধি ক'ত কৰা হৈছে তাজমহল আগ্ৰা অ'কে উত্তৰাধিকাৰীৰ যুদ্ধ তেওঁৰ যি উত্তৰাধিকাৰৰ যুদ্ধ আছিলে কি কাৰ মাজত হৈছিল বাহাদুৰপুৰৰ যুদ্ধ যি বেনাৰসৰ ওচৰত ফেব্ৰুৱাৰী 1658 হৈছে দাৰা আৰু চাহুজা হয় অলপ স্পষ্ট হৈছে এইকেইটা সিমান বেছি ইম্পৰ্টেণ্ট নহয় ঠিক আছে মই জাষ্ট দিছোঁ যদি আপোনালোকে লাইক এইকেইটা নুসুধে যদি আপোনালোকে যদি এক্সট্ৰা আপোনালোকে পইণ্ট যদি জানিব বিচাৰে কাইণ্ডলি আপোনালোকে মই অলপ ভিডিঅ'টো লাইক পজ কৰি দিছোঁ আপোনালোকে পঢ়ি যাব অ'কে নেক্সট হৈছে আমাৰ এতিয়া ঔৰংজেবৰ বিষয়ে পঢ়িম ঔৰংজেব পাগলনৰ বিষয়ে ঔৰংজেব ধৰ্মত চমৰগড় আৰু দেওৰাত দাৰাক পৰাস্ত কৰিছিল যাৰ ভিতৰত চমৰগড় আছিল নিৰ্ণায়ক আৰু দেওৰাও আছিল শেষ যুদ্ধ বিজয়ৰ পিছত ঔৰংজেবে দিল্লীৰ আলমগীৰ উপাধিৰে মুকুট পিন্ধোৱা আছিল তো আলমগীৰ কাক বোলা কয় ঔৰংজেবকে আলমগীৰ বুলি কোৱা হয় এইটো ইম্পৰ্টেণ্ট হয় এইটো কুৱেশ্যন আহে বহুত কুৱেশ্যন আহিছে 1607 চনৰ ফেব্ৰুৱাৰী মাহত আহমেদনগৰত মৃত্যুবৰণ কৰালৈকে 50 বছৰ ৰাজত্ব কৰিছিল তো পিছত তেওঁ নৰ্থ লাইক ইণ্ডিয়া এৰি পিনে ইপিনে চাউথৰ পিনে যায় তাতে তেওঁ মানে তাতে তেওঁ উজলি যায় লাইক কি বুলি কয় এইটো আমাৰ অসমীয়াত লাইক পাজুলত পৰে যায় লাইক তাতে মানে থাকি হেৰি হৈ যায় আৰু মানে তাৰ পৰা ওলাব নোৱাৰে আৰু মানে বিকজ তেওঁ লাইক তেতিয়া ইপিনে লাহে লাহে ৰাজপুতসকলেও মানে ষ্ট্ৰং হৈ আহে তেতিয়া ইপিনে আমাৰ নৰ্থ ইণ্ডিয়াত অ'কে ৰাজত্বকালৰ প্ৰথম 23 বছৰত 1658 পৰা 81 ঔৰংজেবে উত্তৰ ভাৰতত মনোযোগ কেন্দ্ৰীভূত কৰিছিলে প্ৰথম অৱস্থাত উত্তৰ ভাৰত কৰিছিল সেই সময়ছোৱাত শিৱাজীৰ অধীনত মাৰাঠাসকলে ক্ষমতা লাভ কৰিছিল আৰু এক শক্তিশালী শক্তি হিচাপে পৰিগণিত হৈছিল ঔৰংজেবে 1675 চনত শিখসকলৰ নৱম গুৰু টেগ বাহাদুৰক বন্দী কৰিছিল ইম্পৰ্টেণ্ট হয় হা
টেগ বাহাদুৰ আৰু তেওঁ ইছলাম ধৰ্ম গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰাত তেওঁক মৃত্যুদণ্ড দিছিল। তেওঁক গুৰু টেগ বাহাদুৰক কোনে মৃত্যুদণ্ড দিছিলে? ঔৰংজেবে কৰিছিলে। তেওঁ মানে ঔৰংজেব মানে কি আছিলে, ধৰ্মৰ নামত বহুত অত্যাচাৰ কৰিছিল। দশম আৰু শিখ গুৰু টেগ বাহাদুৰৰ পুত্ৰ গুৰু গোবিন্দ সিঙে তেওঁৰ অনুগামীসকলক মুছলমানৰ অত্যাচাৰৰ বিৰুদ্ধে যুঁজ দিবলৈ আৰু তেওঁৰ দেউতাকৰ হত্যাৰ প্ৰতিশোধ ল'বলৈ খালছা নামৰ এক যোদ্ধা সম্প্ৰদায় সংগঠিত কৰিছিল। তো ইম্পৰ্টেণ্ট হয়, খালছাপন কোনে প্ৰতিষ্ঠা কৰিছিলে? গুৰু গোবিন্দ সিঙে। আৰু গুৰু গোবিন্দ সিঙে এইটো যি ঔৰংজেবৰ অত্যাচাৰ, মুছলমানসকলৰ সেই সময়ৰ অত্যাচাৰ আছিল, সেই অত্যাচাৰৰ কাৰণে খালছাপন কৰিছিলে, কি নিজক প্ৰটেক্ট কৰাৰ কাৰণে বা নিজৰ কমিউনিটিক প্ৰটেক্ট কৰাৰ কাৰণে। অৱশ্যে গুৰু গোবিন্দ সিঙক 1708 চনত দক্ষিণাতৰ নান্দেৰত এজন আফগানে হত্যা কৰিছিলে। গুৰু গোবিন্দ সিঙৰ বিশ্বাসী শিষ্য বান্দা বৈৰাগীয়ে মোগলৰ বিৰুদ্ধে যুদ্ধ অব্যাহত ৰাখিছিলে। আমি আৰু শিখৰ বিষয়ে আমি পঢ়িম, এইবিলাকো আমি পাম ভালদৰে, তেতিয়া আৰু ভালদৰে ডিটেইল আমি পঢ়িম। অ'কে, ঔৰংজেবৰ ৰাজত্বকালত বিদ্ৰোহসমূহ কি বিদ্ৰোহ হৈছিলে এইকেইটা আৰম্ভ জাট 1669, গাকুলা, ৰাজাৰাম এইকেইটা নেতা আছিলে আৰু চূড়ামণি আছিলে। এই মানে কৃষি নীতিৰ ওপৰত বিদ্ৰোহ হৈছিলে। বেছিভাগ ধৰ্মীয় দমন, ধৰ্মীয় ৰাজনৈতিক আৰু ধৰ্মীয় আছিলে। এইটো উত্তৰ ভাৰত বুন্দেলাত হৈছিলে, 1671 চনত হৈছিলে। চাম্পাত ৰায় আৰু ছাত্ৰছাল আছিলে, ৰাজনৈতিক আৰু ধৰ্মীয় কাৰণ আছিলে। তাৰপিছত সপ্তামী আছিলে 1673 চনত। সপ্তানী সম্প্ৰদায় আৰু অনুগামীসকলৰ ধৰ্মীয় দমন আছিলে। শিখ আছিলে, এইটো ধৰ্মীয় আছিলে। গুৰু টেগ বাহাদুৰ, গুৰু গোবিন্দ সিং আমি অলৰেডি পঢ়িলোঁ, হয়নে? আৰু ৰাজপুত আৰু ৰাঠৌৰ মাৰৱাৰত কি 1678ত এইটো নেতা আছিলে দুৰ্গা দাস, অজিত সিঙৰ জেনেৰেল আছিলে। আৰু এইটো কাৰণ আছিলে যি মাৰৱাৰৰ সিংহাসনৰ উত্তৰাধিকাৰৰ কাৰণ আছিলে। অ'কে, দক্ষিণ ভাৰত, তাৰপিছত এইবিলাকতো নৰ্থ ইণ্ডিয়াত, উত্তৰ ভাৰতৰ। এতিয়া দক্ষিণ ভাৰতত কি আছিলে? বিজাপুৰ সংযুক্তকৰণ, বিজাপুৰ আমি পালোঁ না, গোলকণ্ডা এইবিলাক ই ঔৰংজেবে লৈ লয়, ঠিক আছে। চিকান্দাৰ আলী শ্বাহ যি সন্ধি উলংঘা কৰিছিলে, চুক্তি উলংঘা কৰাৰ কাৰণে হৈছিলে। তাৰপিছত গোলকণ্ডা সংযুক্তকৰণ আছিলে, এইটো কি আছিলে? আবুল হাছান কুতুব শ্বাহ আছিলে, মাৰাঠাসকলক সহায় কৰাৰ মনোভাৱ আছিলে। আৰু মোগল মাৰাঠা সংগ্ৰাম আছিলে। চাম্ভাজী, ৰাজাৰাম, তাৰাবাই এইটো মাৰাঠা জাতীয়বাদী বৰ্জিত আকাংক্ষা আছিলে। ঔৰংজেবে 1682 চনত উত্তৰ ভাৰত ত্যাগ কৰে আৰু পৰৱৰ্তী 25 বছৰ মাৰাঠাসকলক দমন কৰিবলৈ আপ্ৰাণ চেষ্টা চলায়। এইটো ঠিক আছে, লাষ্টত মাৰাঠাসকলক এইটো টাইমলাইনটো সোধে দেই, কেতিয়া উত্তৰ ভাৰত ত্যাগ কৰে আৰু কেতিয়াৰ পৰা কেতিয়ালৈকে। 1682 পৰা 1607লৈকে যি মাৰাঠাসকলৰ লগতে তেওঁ মানে উলজি যায় বুলি কয় আমাৰ নলবাৰী ভাষাত। উলজি যায় কি বুলি কয়? হয়, উজলি যায় ৰাইট। অ'কে, নেক্সট শিৱাজী আছিল আটাইতকৈ শক্তিশালী মাৰাঠা ৰজা আৰু ঔৰংজেবৰ মুখ্য শত্ৰু আছিলে শিৱাজী। যেতিয়া ঔৰংজেবে তেওঁক নিষেধ কৰিব নোৱাৰিলে, তেতিয়া তেওঁক শিৱাজীক শেষ কৰিবলৈ 1665 চনত এজন ৰাজপুত অম্বৰৰ জয় সিংহৰ সৈতে ষড়যন্ত্ৰ কৰে। জয় সিংহৰ আশ্ৰয়ত শিৱাজীয়ে ঔৰংজেবৰ দৰবাৰলৈ আহিছিলে। এইটো ষ্টৰি আপোনালোকে পঢ়িছে হয়নে নাই? আৰু যোনে মুভি চাইছিলে ৰিচেণ্টলি আমাৰ কাৰ আছিলে? কেটৰিনাৰ হাজবেণ্ডৰ বিকি কুশালৰ মুভি চাইছে নে চোৱা নাই? শিৱাজীক ঔৰংজেবে বন্দী কৰিছিল যদিও তেওঁ পলাই যাবলৈ সক্ষম হৈছিল আৰু 1674 চনত নিজকে এজন স্বাধীন ৰজা হিচাপে ঘোষণা কৰিছিল। তেওঁ 1680 চনত মৃত্যুবৰণ কৰে আৰু আমি মাৰাঠাসকলৰ বিষয়ে ভালদৰে পঢ়িম ন, তেতিয়া আৰু ভালকৈ পঢ়িম। এতিয়া মই জাষ্ট এইখিনি ঔৰংজেবৰ বিষয়ে পঢ়িছোঁ, তো সেইখিনি হাইলাইট কৰা নাই। 1680 চনত মৃত্যুবৰণ কৰে আৰু তেওঁৰ পুত্ৰ চাম্ভাজীয়ে তেওঁৰ পিছত ৰাজপাট পায় আৰু 1669 চনত ঔৰংজেবে মৃত্যুদণ্ড দিছিলে। অ'কে, চাম্ভাজীক
চাম্ভাজীৰ পিছত তেওঁৰ ভাতৃ ৰাজাৰামে 1700 চনত তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ বিধৱা তাৰাবায়ে আন্দোলনসমূহ আগুৱাই লৈ গৈছিলে। তো চাম্ভাজীক বহুত বেয়াকৈ মাৰিছিল হয়নে। মোগল বিজয় ঔৰংজেবৰ শাসন কালত চৰম সীমাত উপনীত হৈছিল, কিয়নো বিজাপুৰ গোলকণ্ডা ক্ৰমে 1686 আৰু 87 চনত সংযুক্ত কৰা হৈছিল। এই বিজাপুৰ আৰু গোলকণ্ডা মই অলপ আগতে কৈছিলোঁ যে যি বামানী কিংডম হয়নে। ঔৰংজেব 1607 চনত মৃত্যুবৰণ কৰে। তেতিয়ালৈকে মানে খতৰনাক মানে বহুত অত্যাচাৰ কৰে তেতিয়ালৈকে, কি বুলি কওঁ আৰু। তেওঁ খুলদাবাদত দৌলতাবাদ সমাধিস্থিত কৰা হৈছিল তেওঁক, ঠিক আছে। দৌলতাবাদত ঔৰংজেবক সমাধিস্থ কৰা হৈছে, মনত ৰাখিব এইটো। তেওঁক জিন্দা পীৰ অৰ্থাৎ জীৱন্ত সাধু বুলিও কোৱা হৈছিল, এইটো এটা ইম্পৰ্টেণ্ট। ঔৰংজেবৰ যি সেয়া হয় সেইটো জিন্দা পীৰ বুলিও কয় তেওঁক, ঠিক আছে, মনত ৰাখিব। জাজিয়া পুনৰ প্ৰৱৰ্তন কৰা হৈছিল। তো ঔৰংজেবে জাজিয়া আৰু পুনৰ প্ৰৱৰ্তন কৰিছিল, ঠিক আছে। যি মুছলিম মানে হিন্দুসকলৰ ওপৰত অতি কৰ আছিলে জাজিয়া কৰটো। ঔৰংজেবৰ ধৰ্মীয় নীতিৰ গুৰুত্বপূৰ্ণ বছৰসমূহ 1659 চনত মুদ্ৰাত কালমা লিখা, নৱৰোজ উৎসৱ উদযাপন নিষিদ্ধ কৰা, মহোৎসৱী নৈতিক চৰিত্ৰৰ নিয়ামক নিযুক্তি। তো এইটো নৱজৰ উৎসৱ কোনে কৰিছিলে? পাৰ্চী কমিউনিটি কৰে, এইটো এটা ইম্পৰ্টেণ্ট হয়, আপোনালোকে মনত ৰাখিব। পাৰ্চী কমিউনিটিয়ে কৰে এইটো নিষেধাজ্ঞ কৰিছিলে ঔৰংজেবে। সতী প্ৰথা নিষিদ্ধ কৰা, এইটো 1663 চনত। 1668 চনত হিন্দু উৎসৱ নিষিদ্ধ কৰা। 1669 চনত জাৰথা দৰ্শন নিষিদ্ধ কৰা, দৰবাৰত সংগীত নিষিদ্ধ কৰা, পুৰা কাট্টাৰ আছিলে। 1670 চনত তুলাদান সম্ৰাট ওজন লোৱা নিষিদ্ধ কৰা। 1679 চনত জাজিয়া পুনৰ প্ৰৱৰ্তন কৰিছিল। জাজিয়া পুনৰ 1679, এইটো মনত ৰাখিব। তো মোগল সাম্ৰাজ্যৰ পতন হৈছিল কেনেকৈ? ঔৰংজেবৰ পিছত মোগল সাম্ৰাজ্যৰ দ্ৰুত পতন ঘটে। পতনৰ গুৰুত্বপূৰ্ণ কাৰণসমূহ আছিল ঔৰংজেবৰ ৰাজপুত দক্ষিণাত্য আৰু ধৰ্মীয় নীতি, দুৰ্বল উত্তৰাধিকাৰী যিসকল প্ৰশাসক আৰু জেনেৰেল উভয় হিচাপে অযোগ্য আছিল, উত্তৰাধিকাৰৰ যুদ্ধ আছিলে, লাইক কোনে ছাকচেছৰ হ'ব, কোনে সিংহাসন ল'ব, এইবিলাকৰ যুদ্ধৰ কাৰণে। ঔৰংজেবৰ পিছত অভিজাত শ্ৰেণীৰ মাজত ফেইদবাদ আছিলে, তাৰপিছত জাগিৰদাৰী সংকট আছিলে। বংগ, হায়দৰাবাদ, অৱধ, মহীশূৰ আদিত মাৰাঠা আৰু অন্যান্য আঞ্চলিক শক্তিৰ উত্থান, এইটো এটা ইম্পৰ্টেণ্ট হয়। নাদিৰ শ্বাহ 1739 চনত আবদালীৰ দ্বাৰা বিদেশী আক্ৰমণ, যি নাদিৰ শ্বাহ আবদালী আছিলে, এইটো আক্ৰমণ আছিলে। ভাৰতত ব্ৰিটিছ বিজয়, তো জানে আপোনালোকে যি বেটেল অফ প্লাচি কেতিয়া হৈছিলে? বেটেল অফ প্লাচি 1756 হৈছিলে, হয় না? 1756 হৈছিলে। তাৰপিছত বেটেল অফ বক্সাৰ কেতিয়া হৈছিলে? 1765 হৈছিলে। 64 হৈছিলে বেটেল অফ বক্সাৰ, ৰাইট। বেটেল অফ বক্সাৰৰ পিছত 1765 বংগ বিহাৰ উৰিষ্যাত কি কৰে? ইষ্ট ইণ্ডিয়া কোম্পানী তেওঁলোকৰ মানে দিৱানী ৰাইটছ লৈ লয়। তাৰপিছত এনেকৈ 1765 আৰু টোটেলি তাৰপিছত লাহে লাহে মানে এটা প্ৰভিন্স লৈ তেওঁলোকে সম্পূৰ্ণৰূপে ভাৰতত শাসন আৰম্ভ কৰে, ৰাইট। আমি ধুনীয়া ইণ্টাৰেষ্টিং আমি পঢ়িম ভালদৰে। তো নেক্সট আছে পৰৱৰ্তী মোগলসকল, আৰু আছে পৰৱৰ্তী মোগলসকলৰ বিষয়ে পঢ়িম। তাৰপিছত এডমিনিষ্ট্ৰেশ্যনৰ বিষয়ে পঢ়িম, শাসন ব্যৱস্থাৰ বিষয়ে পঢ়িম, যি মোগল শাসন ব্যৱস্থা কেনেকুৱা আছিলে, অ'কে। তাৰপিছত আমি মোগল সংস্কৃতিৰ বিষয়ে পঢ়িম, অ'কে। তো কেইটামান অলপ আছে ইম্পৰ্টেণ্ট, আমি ভালদৰে পঢ়িম। তো এতিয়া টাইমটো অলপ বেছি হৈ যাব, আপোনালোকেও লাইক
বহুত দীঘলীয়া হ'লে নিজে চাগে অলপ বৰ পায় আপোনালোকে ক'ব লাইক কিমান ডিউৰেশ্যনৰ ক্লাছ লাগে মই ভাবিছিলোঁ আধা ঘণ্টাৰ ভিতৰত শেষ হ'ব বাট আধা ঘণ্টাত অলপ বেছি লাগিলে সময়টো লাইক মানে এতিয়াতো আধা ঘণ্টা হৈছে বাট ক্লাছটো কমপ্লিট এইটো ছেশ্যনটো কৰিব হ'লে অলপ টাইমটো বেছি যাব 1 ঘণ্টামান লাগিব তো মই ভাবিছোঁ এইটো ছেকেণ্ড পাৰ্টত মই আপোনালোকক দি আছোঁ এইটো আৰু এটা পাৰ্ট হ'ব এইটোৰ অ'কে আজি মই ৰাতিয়ে দিম এতিয়া মই বৰ্তমান এইখিনিতে লাইক সামৰণি কৰিছোঁ আজিৰ ছেশ্যনটো আৰু এটা ছেশ্যনত আৰু এটা লেকচাৰত মই বাকীবোৰ তথ্য মই আপোনালোকৰ ওচৰত দিম অ'কে চ' আমি আজি মোগল সাম্ৰাজ্যৰ পতনলৈকে পঢ়িলোঁ এইটো ছেশ্যনত আৰু বাকী আমি পৰৱৰ্তী মোগল শাসকসকলৰ বিষয়ে পঢ়িম কোন আছিলে লাষ্ট শাসক কোন হয় আটাইবোৰ পঢ়িম আৰু মোগলৰ যিবিলাক স্থাপত্য আছে সেইবিলাকৰ বিষয়ে পঢ়িম এডমিনিষ্ট্ৰেশ্যন শাসন ব্যৱস্থাৰ বিষয়ে পঢ়িম সংস্কৃতিৰ বিষয়ে পঢ়িম ইম্পৰ্টেণ্ট আছে কিছুমান তথ্য আমি জানিব লগা যিবিলাকৰ পৰা কুৱেশ্যন বনিব পাৰে সেইবিলাক পঢ়িম অ'কে চ' থেংক ইউ ফৰ ৱাচিং আপোনালোকে জানে এইটো চেনেলটো নতুন হয় সকলোকে অনুৰোধ কৰিছোঁ ৰিকুৱেষ্ট কৰিছোঁ কাইণ্ডলি আপোনালোকে চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি যাব আৰু শ্বেয়াৰ কৰিব মেক্সিমাম আৰু আপোনালোকে কমেণ্ট কৰিব আপোনালোকে কেনেকুৱা পাইছে ক্লাছবোৰ আমাৰ লুচেণ্ট জিকেৰ আৰু ইয়াতে লুচেণ্ট জিকেও আছে মই NCERTৰ পৰাও কিছুমান ডিটেইল লৈছোঁ মই জাষ্ট থাম্বনেইলত দি দিয়া নাই বাট NCERTৰ পৰাও কিছুমান ডিটেইল লোৱা আছে তো সম্পূৰ্ণ শুদ্ধ অসমীয়া ভাষাত মই দিছোঁ চ' আপোনালোকে ইয়াৰ পৰা লাভ উঠাওক ভালদৰে সকলোৱে প্ৰিপাৰেশ্যন কৰি যাওক চ' লগ পাম নেক্সট ক্লাছত থেংক ইউ